শোণিতপুৰ জিলাৰ মিছামাৰীত আজি শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। নৱগঠিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ জিলা সমিতিয়ে মিছামাৰী লাখুপাৰাত অনুষ্ঠিত কৰে শপত গ্ৰহণ আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। মিছামাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত আমচুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান সমিতিখনৰ মুখ্য উপদেষ্টা শুকুৰ আলীয়ে সভাপতিত্ব কৰে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক গুলজাৰ হুছেইনে। সভাত জিলা সমিতিৰ সভাপতি আলতাফ আলম, কাৰ্যকৰী সভাপতি আইনুল ইছলাম, যুটীয়া সাধাৰণ সম্পাদক ৰাজু আহমেদ, মুখ্য সাংগঠনিক সম্পাদক ৰুবুল আলী, প্ৰাক্তন জিলা সভাপতি আব্বাছ আলী, মিছামাৰী সমাজকৰ্মী আব্বাছ আলী, ছাত্ৰ নেতা পৰাগ সেন ডেকা, নাজিৰ আনচাৰী আদিকে ধৰি জিলাখনৰ কেইবাটাও আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইফালে সভাখন আৰম্ভ হোৱাৰ পূৰ্বে সভাত উপস্থিত থকা সকলোৱে অসমৰ জাতীয় সংগীত পৰিৱেশন আৰু শ্বহীদসকলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। শেষত নতুন জিলা সমিতিখনে সংগঠনৰ নীতি আদৰ্শ অটুট ৰাখি কাম কৰি যোৱাৰ বাবে শপত গ্ৰহণ কৰে। উল্লেখ্য যে যোৱা 19 জুনত ঢেকিয়াজুলি চহৰৰ ত্ৰিমূৰ্তি ভৱনত আমচুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত শোণিতপুৰ জিলা সমিতিখন 2 বছৰৰ বাবে গঠিত হৈছিল। হয়, প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু যোৱা 19 মে তাৰিখে ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত আমাৰ জিলাৰ সাধাৰণ সভা হৈ যায়। তাতে মোক জিলাৰ সভাপতি আৰু আমাৰ গুলজাৰ হুছেইন আৰু ৰাজু আহমেদক সাধাৰণ সম্পাদক আৰু কাৰ্যকৰী সভাপতি আইনুল ইছলাম আৰু মুখ্য উপদেষ্টা শুকুৰ আলী ডাঙৰীয়াক যি দায়িত্ব দিয়ে, আমি প্ৰথমে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নত সমান্য সভাপতি ৰেজাল কৰিম চৰকাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ যে ঐতিহাসিক এটা জিলা শোণিতপুৰ জিলাৰ এটা গুৰু দায়িত্ব সংখ্যালঘু জাতিৰ হৈ কাম কৰাৰ কাৰণে যি দায়িত্ব কেন্দ্ৰীয় সমিতিয়ে দিছে, আমি নিষ্ঠাৰে এই দায়িত্ব পালন কৰিম আৰু আশা কৰিছোঁ অসম আৰু অসমীয়া আৰু সংখ্যালঘু জাতিৰ কাৰণে কাম কৰি যাম আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। লগতে আজি মিছামাৰী এইখন অঞ্চলতে আমাৰ আজি শপত গ্ৰহণ আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে। আমাৰ যি নৱগঠিত জিলা সমিতি হৈছে, নৱগঠিত জিলা সমিতিৰ আজি শপত গ্ৰহণ হ'ব, পূৰ্ণাংগ সমিতি গঠন হ'ব উদ্দেশ্যেৰে আজি এই শপত গ্ৰহণ আৰু বৰ্ধিত কাৰ্যকৰী সভা আহ্বান কৰা হৈছে। যোৱা মাহৰ 19/5/2024 তাৰিখে ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই আমাক আফতাব আলম ডাঙৰীয়াক সভাপতি, আইনুল ইছলাম ডাঙৰীয়াক কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ৰাজু আহমেদ আৰু মোক দায়িত্বভাৰ অৰ্পণ কৰিছে। গতিকে সংখ্যালঘু জাতিৰ স্বাৰ্থত যি দায়িত্ব আৰু যি কৰ্তব্য পালন কৰিব লাগে সেই দায়িত্ব পালন কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আজি যি অনুষ্ঠানখন পতা হৈছে ইয়াতে, এইখন হৈছে আপোনাৰ নৱগঠিত যি জিলা সমিতি, সেই জিলা সমিতিৰ নতুনকৈ গঠিত হোৱা সমিতিৰ আপোনাৰ পূৰ্ণাংগ কমিটি গঠন হ'ব আৰু ইয়াতে শপত গ্ৰহণ কৰা হ'ব। তাৰ শপত গ্ৰহণ কৰি আমি জাতিৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ম। কাৰ্যকাল 2 বছৰীয়া, আমাৰ শোণিতপুৰ জিলা আমচুৰ কাৰ্যকাল 2 বছৰীয়া থাকে, গতিকে 2 বছৰীয়া কাৰ্যকাল আমাৰ। যোৱা 19 তাৰিখ 19/5/2024 কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত সাধাৰণ সভাখন হৈ যায়। তো তাতে যি আমাক গুৰু দায়িত্ব দিছে, এই গুৰু দায়িত্ব আমি আখৰে আখৰে পালন কৰি যাম বুলি আমি আশাবাদী। সাধাৰণতে আমাৰ সংখ্যালঘু ৰাইজক মই এইটোৱে ক'ব বিচাৰোঁ, যাতে আমাক যে এই দায়িত্ব দিছে, এই দায়িত্ব দিলেই নহ'ব, আমাৰ লগত থাকি আমাক সাহস সহযোগিতা কৰি দিলে আমি নিশ্চয় আগলৈকে আমি সংখ্যালঘু জাতিৰ হৈ কাম কৰি যাম।